ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 7.1 ৰ প্ৰশ্নসমূহ। 7.1 ৰ একৰ প্ৰশ্নসমূহ তোমালোকৰ লগত যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ, লগতে দূৰত্বৰ সূত্ৰটো তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। যদি আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে গৈ চাই ল'বা, প্লেলিষ্টত দিয়া আছে। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 7.1 ৰ 2 নম্বৰ প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা, একেবাৰে ধুনীয়াকৈ বুজি পাবা। চোৱা, এবাৰ মাতি দিছোঁ মই। 2 নম্বৰটোত কি দিয়া আছে যে 00 আৰু 36, 15ৰ মাজৰ দূৰত্ব উলিওৱা। আগৰ 1 নম্বৰটোৰ নিচিনাই হ'ব। যদি 1 নম্বৰ ইয়াৰ আগত যিটো 1 নম্বৰ ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টো যদি চোৱা নাই গৈ চাই ল'বা। গতিকে 2 নম্বৰটো সমাধান বুলি লিখা। প্ৰথমতে সমাধান বুলি লিখি ল'বা। তাৰপিছত ধৰা হ'ল প্ৰদত্ত বিন্দু দুটা। A 00 আৰু B 36, 15। এতেকে দূৰত্বৰ সূত্ৰমতে AB ইজিকেল টু তোমালোকক দূৰত্বৰ সূত্ৰৰ বিষয়ে আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে মই বাৰে বাৰে কৈ আছোঁ যে তোমালোকে যদি চোৱা নাই গৈ চাই লোৱা। x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। চোৱা, x2 মানে হৈছে আমাৰ কি 36 মাইনাছ x1 মানে হৈছে 0 হোল স্কুৱেৰ প্লাছ y2 হৈছে 15 মাইনাছ y1 হৈছে 0 হোল স্কুৱেৰ। গতিকে যিটো সংখ্যা আছে সেইটো সংখ্যাই থাকিব। 36 হোল স্কুৱেৰ প্লাছ 15 স্কুৱেৰ। 36ক স্কুৱেৰ কৰিলে হ'ব আমাৰ 1296। তোমালোকে কৰি চোৱা। ইয়াতে 6 6 গুণ 37, 6 হাতে 3, 6 3 গুণ 18, 19 20 21। আকৌ 3 6 গুণ 18, 8 হাতে 1, 3 3 গুণ 9 কে 10। 6 9 2 1 কিমান ওলাল? 1296 হয়নে? প্লাছ 15 স্কুৱেৰ কৰা। 15ক স্কুৱেৰ কৰিলে হ'ব 5 5 জাৰ 25ৰ 5 2, 5 গুণ 5 হাতে 2 7। আকৌ 5 গুণ 5, 1 গুণ 1, 5 2 2, 225। গতিকে 225 আৰু 100 1296। 1296 আৰু 225 প্লাছ কৰা কিমান হ'ল? 1 11 12 2 4 5 1 1521। ৰুট অভাৰটো থাকিব 1521। এইটো এতিয়া আমি উৎপাদক উলিয়াব লাগিব। এতিয়া শেষত 1 থাকিলে আমি সদায় মনত ৰাখিবা যে শেষত যদি 1 থাকে হয়তো এনেকুৱা সংখ্যাৰ আমি হৰণ কৰিব লাগিব, হয়তো 1 থাকিব লাগিব, নহ'লে 9 থাকিব লাগিব। 9 9 গুণ 81 হয়নে? এতেকে চোৱা, তোমালোকে বহুত কৰিব লাগিব। এইটো কৰি চাই এতিয়া মোৰ মানে মুখস্থ আছে যে 39 জাৰ 1521। গতিকে এইটো 39 আৰু 39ৰেহে যাব অকল। বুজি পাইছানে? 3ৰে যাব। এইটো চোৱা, প্ৰথমতে 1521 3ৰে গ'লে 3 5 গুণ 15। ডাইৰেক্ট এইটো দুটাক ল'ব নোৱাৰোঁ। 3 7 গুণ 21। আকৌ 3ৰে চাওঁ, 3 1 গুণ 3, 3 6 গুণ 18, 3 9 গুণ 27। আকৌ 3 6 গুণ 18, 3 3 গুণ 9। 3ৰে 3 2 গুণ 6, 3 1 গুণ 3, 3 7 গুণ 21 হয়নে? এতিয়া চোৱা কিমান হ'ল? এটা 7 ওলাল। আকৌ কিমান ওলাইছে? ইয়াতে এটা 3, এটা এইটো, এই দুটা কমন নগ'ল হয়নে? 21। 3 3 গুণ 9 39। 3 3 গুণ 9 9। ইয়াতে কিমান হ'ল? 7 3 2 গুণ 6, 3 1 গুণ 3। তাৰপিছত 3 9 গুণ 7, 3 7 গুণ 21। 3 1 গুণ 3 20 থাকিল। 3 9 গুণ 3 6 গুণ 18। ইয়াতে 6 হ'ব। 3 6 গুণ 18 হ'ব হয়নে?
20 থাকিব 3 6 গুণ 18 হলে ইয়াতে 3 ৰে যাব নেকি নাযায় এইখিনিতে থাকিব গতিকে আলটিমেটলি যাই কিমান হ'ব আমাৰ 39 * 39 √/√39 কেনসেল হৈ ইয়াতে आंसर হ'ব 39 এতিকে তোমালোকে হেকত এটো লাইন লিখি দিবা যে এতেকে এ বিৰ মাজৰ দূৰত্ব 39 বুজি পাইছানে তাৰে পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰটোত কি দিছে ইয়াতে দিছে 1 5 2 3 আৰু -2 -11 বিন্দু কেটা এক ৰেখীয় হয় নে নহয় নিৰ্ণয় কৰা চোৱা এইটো তাৰ মানে কি কৈছে যে যিখিনি আমাক দিয়া আছে এইখিনি প্ৰথমতে চাই লোৱা চোৱা বেলেগ পজত মই ধুনীয়াকৈ কৈ দিওঁ যদি তিনিটা বিন্দু এডাল ৰেখাত থাকে তেন্তে তাক কয় এক ৰেখীয় চোৱা এইটো হ'ব এ এইটো বি এইটো সি হয়নে এই তিনিটা এটা ৰেখাত থাকিব লাগিব আৰু এ বি আৰু বি সি প্লাস কৰি আমি এ বি = 2 বি সি = 3 এ সি = 5 তাৰ মানে এ বি প্লাস বি সি = এ সি হ'ব লাগিব তাৰ মানে এই দুটা আমি প্ৰথমটো আৰু দ্বিতীয়টো যিখিনি পাম সেইখিনি যোগ কৰি আমি 3 নম্বৰটো পাব লাগিব যদি আমি এ বিৰ দূৰত্ব আৰু বি সিৰ দূৰত্ব যোগ কৰি এ সিৰ মান পাও তেন্তে আমি কম যে এই তিনিটা বিন্দু একেৰেখীয় হয় আনহাতে যদি এ বি আৰু বি সি যোগ কৰি আমি এ সি নাপাও তেন্তে আমি ক'ব পাৰিম যে বিন্দুটো একৰেখীয় নহয় এইখিনিয়ে কথা গতিকে চোৱা সমাধান বুলি লিখিবা সমাধান ধৰা হল বিন্দু কেইটা ইয়াতে তিনিটা দিয়া আছে হয়নে এ দিয়া আছে 1 5 বি দিয়া আছে 2 3 আৰু সি দিয়া আছে -2 -11 এতেকে দূৰত্বৰ সূত্ৰমতে এ বি = এই দুটা প্ৰথমতে কৰিম আমি প্ৰথম দুটা x2 - x1 স্কয়ার প্লাস y2 - y1 হোল স্কয়ার সো x2 - x1 মানে 2 - 1 স্কয়ার প্লাস 3 - 5 স্কয়ার 2 পৰা 1 গলে 1 স্কয়ার 3 পৰা 5 গলে -2 স্কয়ার এটাকে চোৱা 1 প্লাস মাইনাসে মাইনাসে প্লাস হৈ যাব 4 গতিকে আমাৰ আনসারটো হ'ব -5 এ বিৰ মান হ'ব সরি √5 আকৌ BC = হ'ব √, সেম একেটাই সূত্র x2 - x1 এবাৰ আহিব BC মানে এই দুটা আহিব হয়নে ইয়াতে x2 মানে কি আছে ডাইৰেক্ট বহাই দিম আমি ইমান সূত্র কৰি না থাকো x2 মানে হৈছে -2 এটো x2 - 2 x2 হ'ব -2 - 2 হোল স্কয়ার প্লাস y2 আছে -11 y1 হ'ব 3 হোল স্কয়ার এতিয়া চোৱা -2 - 4 হোল স্কয়ার প্লাস -11 - 3 - 14 স্কয়ার হয়নে স্কয়ার মাইনাসক স্কয়ার কৰিলে প্লাস হৈ যাব 4 * 14 প্লাস 14 * 14 তোমালোকে কৰি চাবা 4 4 গুণ 16 7 হাতে 1 4 1 গুণ 4 হাতৰ 1 5 4 1 গুণ 4 1 1 গুণ 1 6 9 1 196 এতেকে চোৱা 16 আৰু 196 টো যোগ কৰা ইয়াতে হ'ব 6 2 গুণ 12 2 হাতে 1 ইয়াতে হ'ব 10 11 1 হাতে 1 1 আৰু 1 2 গতিকে √212 হয়নে এইটো তোমালোকে এইটোৱে হ'ব আনসার তার পিছত আমি উলিয়াব লাগিব AC এতেকে AC = হ'ব x2 - একে কথা এইবাৰ হ'ব x2 হ'ব -2 আৰু x1 হ'ব 1 আকৌ y2 হ'ব -11 আকৌ y1 হ'ব 5
একেবাৰে সহজ মই সূত্ৰটো ইমান বাৰ বাৰ লিখি নাথাকোঁ চোৱা -2 - 1 হোল স্কুৱেৰ প্লাছ -11 - 5 হোল স্কুৱেৰ ইয়াতে -3 হোল স্কুৱেৰ প্লাছ -16 স্কুৱেৰ হয়নে 3 স্কুৱেৰ কৰিলে হ'ব -2 কেনসেল হ'ব 9 প্লাছ 16 টো স্কুৱেৰ কৰিলে হ'ব অলপ আগতে আমি কৰিলোঁ 16 টো স্কুৱেৰ কৰিলে হ'ব 197 গতিকে এই দুটা প্লাছ কৰিলে হ'ব আমাৰ এইটো পেজত নকৰোঁ ইয়াতে কৰি দিম চাবা এই দুটা প্লাছ কৰিলে হ'ব আমাৰ √, কিমান 265 হয়নে যেহেতু শেষত লিখি দিবা যেহেতু ab plus bc not is equal to ac or bc plus ac not is equal to ab or ab plus ac not is equal to bc শেষত এটা লাইন লিখি দিবা যে এতেকে উক্ত বিন্দু কেইটা একৰেখীয় নহয় বুজি পাইছানে এইটোৱে হৈছে এনসাৰ ইয়াত আমি ab আৰু bc যোগ কৰি ac পোৱা নাই গতিকে প্ৰথম দুটা পাৰ্ট যোগ কৰি আমি তৃতীয়টো পাৰ্ট নাপালে আমি ক'ব লাগিব যে একৰেখীয় নহয় আৰু প্ৰথম দুটা পাৰ্ট যদি যোগ কৰি আমি তৃতীয়টো পাৰ্ট পাওঁ তেতিয়া হলে আমি ক'ব লাগিব যে এইটো একৰেখীয় হয় গতিকে ভিডিওটো চাই কেনেকুৱা পাইছা কমেন্ট সেকশনত জনাবা যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থাকিবা থ্যাংক ইউ ফৰ ওয়াচ